হাই ফ্ৰেণ্ডছ, মই ষ্ট্ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিটো ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত জিৰ ওচৰলৈ মাক গৈছিল আৰু তেতিয়া মাকৰ আগত পমৰ কথাটো সুধিছিল আৰু মাকে পমৰ চকুকেইটা বিষাই আছে, সি শুই আছে বুলি কোৱাত মোক তাৰ ওচৰলৈ লৈ যোৱাচোন, মই তাৰ ওচৰত এবাৰ যাম বুলি মাকক কোৱাত সি এতিয়া শুইছে, তুমি যাব নালাগে, সি আৰাম কৰিলে ভাল পাই যাব বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটো জিৰ ওচৰলৈ মাক যাব আৰু জিয়ে শুই থকা বুলি মাকে মাতি থাকিব আৰু তেতিয়া জিউ নুঠা দেখি মাকে প্ৰজ্ঞাক চিঞৰি চিঞৰি মাতি থাকিব আৰু প্ৰজ্ঞা মাকৰ ওচৰত গৈ কিয় ইমান চিঞৰি আছা বুলি কব আৰু তেতিয়া মাকে প্ৰজ্ঞাক জিউক ইমান মাতি আছো তাই উঠা নাই বুলি প্ৰজ্ঞাক কব আৰু তেতিয়া প্ৰজ্ঞাই জিউৰ ওচৰত গৈ উশাহ লৈ আছে নে নাই চাব আৰু ডক্তৰক ফোন কৰিব আৰু তেতিয়া ডক্তৰজন ঘৰলৈ আহি জিউৰ মৃত্যু হৈছে বুলি কোৱা দেখিবলৈ পাব। আকৌ প্ৰজ্ঞাই বিন্দুক ফোন কৰিব আৰু জিউৰ যে গাটো ভাল নহয় সেই কথাটো বিন্দুক কব আৰু অনুক ঘৰলৈ মতা বুলি কোৱা দেখিবলৈ পাব আৰু বেদ আৰু অনু ঘৰলৈ যাব আৰু জিউৰ মৃত্যু হোৱা দেখি অনু ভাঙি পৰা দেখিবলৈ পাব। আনফালে কিংচুক আজি দেউতাকৰ ওচৰলৈ যাব আৰু জিউৰ যে গাটো ভাল নাছিল আৰু তাই যে চেঞ্জ নোখোৱা হৈ গৈছিল সেই কথাটো দেউতাকক কব আৰু দেউতাকে এতিয়া জিউৰ চেঞ্জ আহিলে তাই বুলি কিংচুকক সুধিব আৰু তেতিয়া কিংচুকে জিউৰ মৃত্যু হোৱা কথাটো দেউতাকক কব। এতিয়া বাৰু দেউতাক ঘৰলৈ যাবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পুৱতি তৰা ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।